একজন প্যাসেঞ্জার হিচাপে আপুনি যে বাছৰ টিকেট নিশ্চয় কৰিছে, বাছৰ মালিকসকলক কি ক'ব আপুনি? মানকাছৰ ISBT যিটো আছে, মানে ISBT মই এই কাৰণে কওঁ, ইয়াৰ পৰা গুৱাহাটী শিলিগুৰি মানে অসম ৱেষ্ট বেংগল দুটা ঠাইতে বাছ যাতায়াত কৰে। তো মই আজি মোৰ দেন 18 বাছেছ 18টা। তো আজি এই ভাইটিজন এজন যাত্ৰী হিচাপে গুৱাহাটীত যাব। তো মই একচুৱেলি এখেতৰ পৰা জানিব বিচাৰোঁ, এই যে বেলেগৰ বাৰান্দাত বাছৰ কাৰণে থিয় হৈ আছে, এজন যাত্ৰী হিচাপে আপুনি কেনেকুৱা মানে নিম্নতম যিটো সুবিধা পাব লাগে এইটো কি বুলি ভাবে আপুনি? আমার ইয়াতে একো সুবিধা নেই এইবোৰ। আমি জাষ্ট আছো মানে ৰখি আছো, টাইম কেতিয়া হয় কোনো ঠিক নাই। এতিয়া কেইটা বাজে? 5:30 পাৰ হ'ল। 5:30। তো মোটামুটি 6টাত বাছ এৰিব ইয়াত। এটা কথা, এজন প্যাসেঞ্জার হিচাপে আপুনি যে বাছৰ টিকেট নিশ্চয় কৰিছে, বাছৰ মালিকসকলক কি ক'ব আপুনি? ভাড়াটো অলপ কম হ'লে ভাল হয়। আৰু কি সুবিধা লাগে? লেট্ৰিন, বাথৰুম, বহা ঠাই, ৱেটিং শ্বেড এটা, বৰষুণ দিলে বহুত দিগদাৰি হয়, সেইবোৰে আৰু নিম্ন মানে লাগতিয়াল যিবোৰ বস্তু। মানে মানকাছৰতো নায়েই এই সুবিধাটো না, নাইট চুপাৰ আছে সিহঁতৰ কাৰণে। বাছ ষ্টেণ্ডে নাই না। বাছ ষ্টেণ্ডে নাই না, তো বাছ ষ্টেণ্ড হোৱাটো আপুনি বিচাৰে না? তো বহুত বহুত ধন্যবাদ। গুৱাহাটীত যাব আজি না, আপোনাৰ যাত্ৰাৰ শুভকামনা থাকিলে। থেংক ইউ। লগ পাম আকৌ।